আপোনালোকে কোনে কোনে হিয়া দিয়া নিয়া চিনেমাখন চাইছিলে আগতে হ'ব লাগিছিলে হিয়া দিয়া নিয়া আৰু এতিয়া আমাৰ অসমত হ'লগৈ হিয়া দিয়া মিয়া আৰু হিয়া দিয়া মিয়া নকয় কিছুমানে চুমা বাবা বুলি কয় আৰু আমাৰ হিমন্ত মামাই কৈয়ে থাকে অনবত মোৰ খালি মানুহজনীৰ ওপৰত চকু গতিকে আজি তাৰ অকণমান বাৰ্তালাপ গতিকে মই নকলেও হ'ব তাৰ কথা কৈ আছোঁ আৰু হিয়া দিয়া মিয়া হৈ আছে বৰ্তমান গতিকে হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ মাজলৈ অকণমান বাৰ্তালাপ লৈ আহিছোঁ আমাৰ চুমা বাবা বহুতে কমেণ্টত মানে যিকোনো যেতিয়া ওলালেও মানে চুমা বাবা বুলিয়ে কমেণ্ট কৰে গতিকে আজি চুমা বাবা অকণমান বাৰ্তালাপ আপোনালোকৰ মাজত আগবঢ়াম আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক আৰু মোৰ চেনেলত যদি প্ৰথম চাইছে মোৰ চেনেলৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তেন্তে আজি আমাৰ চুমা বাবাক অকণমান বাৰ্তালাপ দেখাম আৰু যিহেতু মানে আমাৰ মামা পত্নীৰ ওপৰত অকলে চকু বুলি কৈ থাকে মামাই গতিকে আজি বলকচোন তেনেহ'লে সেই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাক ফেচবুকত এনেকৈ কৈ আছে চুমা বাবা চুম্বন বাবা এইবিলাক কৈ আছে আৰু চুমা খোৱাৰ কাৰণে আপোনাৰ ৱাইফে খং কৰিছে কিবা কাজিয়া হৈছে হিয়া দিয়া মিয়া নহয় হিয়া দিয়া মিয়া চলি আছে কি ক'ব আপুনি আপোনাক বাংলাদেশী বুলি কৈ আছে বোলে আধাৰখন চাব লাগিব বাংলাদেশী এনেকৈ কৈছে কিন্তু মোক এইটো কেলে ক'ব নোৱাৰে জানে মইতো নিউজ লাইভটোতো মই আজিৰ দিনটোতে আপোনালোকক প্ৰমাণ কৰি দিব পাৰোঁ যে এইটো পুৰা টোটেলি 2 নম্বৰী টকাৰ বনোৱা মানে ৰাজনৈতিকভাৱে আপুনি মামাৰ লগত লাগি থাকে সেইটো বাৰু মোক কুৱেশ্যন নহয় কিন্তু অলপ দিনৰ আগতে এটা ক্লিপ ভাইৰেল হৈছিলে আপুনি মামীৰ লগতো বোলে লাগি থাকে তাৰপিছত এটা বাইটেও মানে মাজতে ভাইৰেল হৈছিলে খালি মোৰ অকল ঘৈণীজনীৰ লগতহে লাগি থাকে এনেকৈ কয় বাপেকৰ কথা কয় কিয় কৈ থাকে মামীৰ কথা সেইটো জানিব মন নহয় মানে আমাৰ পলিটিচিয়ানবিলাকৰ আটাইতকৈ ডাঙৰ বুদ্ধিটো হ'ল যে তেওঁলোকে নিজৰ নামত ঢেৰ সম্পত্তি কৰিব নোৱাৰে গতিকে পত্নীৰ নামত পুত্ৰৰ নামত আৰু বহুত তেওঁলোকৰ সম্পৰ্কীয় মানুহৰ নামত সম্পদবিলাক কৰে বহুত এতিয়া ধৰক নিউজ লাইভটো প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট এইটো কৰিছে আপুনি কোৱা মামীৰ নামত ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ নামত তেওঁ বাইদেউৰ নামত মোতকৈ ছিনিয়ৰ আছিলে 3 বছৰ 4 বছৰমান ছিনিয়ৰ আছে কটন কলেজত যদিও তেওঁ কৈ থাকে মোৰ মানুহজনীৰ ওপৰতে চকু মই চকু দিবলৈ কেতিয়াও পোৱাই নাছিলে মিছা কথা এইটো মই মাত্ৰ এদিন প্ৰথমবাৰ জীৱনত তেওঁৰ আটাইতকৈ ওচৰৰ পৰা দেখিছিলোঁ এৰোপ্লেনত এদিন মই দিল্লীলৈ গৈ আছোঁ তেওঁৰ ল'ৰাটো আৰু ছোৱালীজনীক লৈ তেওঁ গৈ আছিলে মই মানে ৰ'টোৰ ইটো ছাইডে ৰাইট ছাইডে মই প্ৰথম ছিটটোত আছোঁ ৰ'টোৰ লেফ্ট ছাইডে তেওঁ প্ৰথম ছিটত আছে কিন্তু মাতবোল নহ'ল আমাৰ বাটবুল লওঁ তেতিয়া মানে খুব লাগি আছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ বাটবুল লয় দ্বিতীয় মই লগ পাইছোঁ একচুৱেলি ছেকেণ্ড টাইম মই লগ পাইছোঁ আমাৰ ঘৰত আমি যিটো কেম্পাছত থাকোঁ যাৰ ঘৰৰ পৰা আমি মাটি অকণমান কিনি চালি এখন বনাই আছোঁ সেই মানুহ ঘৰৰ জীয়ৰীজনী বোৱাৰীগৰাকী মানে তেওঁৰ ঘৰৰ ছোৱালীজনী ঢুকাইছিলে তেওঁৰ খবৰ ল'বলৈ আহোঁতে মই লগ পাইছোঁ সেইদিনাই আচলতে একমাত্ৰ কথা পাতিছোঁ মই গতিকে তেওঁৰ সম্পৰ্কে মোৰ ব্যক্তিগত কোনো ৰিজাৰ্ভেশ্যন নাই তেওঁক ব্যক্তিগতভাৱে মই নাজানোৱে তেওঁ ভাল নে বেয়া তেওঁ মৰমীয়াল নে মানে প্ৰেম কৰিব পৰা মহিলা হয় নে নহয় সেইটো মই নাজানোৱে গতিকে মই আপোনাক এটাই কথা কওঁ যে ৰিণিকী বৌ বুলি কওঁ মই মানে বৌ বুলিয়ে ক'ব লাগিব ডেফিনেটলি ৰিণিকী বৌৰ প্ৰতি মোৰ কোনো চকুও নাই চকু দিয়াও নাই চকু দিয়াৰ মোৰ বয়সো নাই সেইটো কাৰণ ৰিণিকী বৌ মোতকৈ বহুত ডাঙৰো আৰু হিমন্ত দাৰ লগত থাকোঁতে কোনোবাই বেলেগে চকু দিব পাৰিব নেকি কিন্তু প্ৰব্লেমটো কি জানে আমাৰ পলিটিকেল ক্লাছটোৱে নিজৰ প্ৰপাৰ্টিখিনি বেলেগৰ নামত কৰে যেনেকৈ ধৰক নিউজ লাইভটো তেওঁৰ ৱাইফৰ নামত কৰি দিলে তেওঁ ধৰক সৰুপথাৰৰ বাগানখন তেওঁৰ ৱাইফৰ নামত কৰি দিলে তেওঁৰ ইণ্টাৰনেশ্যনেল স্কুলখন তেওঁৰ ৱাইফৰ নামত কৰিছে তাৰপাছত আমাৰ ধৰক চানমাৰী তিনিচুকীয়াৰ চাহ বাগানখন তেওঁ ৱাইফৰ নামত কৰিছে এনেকৈ গোটেই প্ৰপাৰ্টিবিলাক যেতিয়া ৱাইফৰ নামত কৰিছে তেতিয়াহ'লে ডেফিনেটলি মই তেওঁৰ নাম ল'ব লাগিব বহুতে মোক কয় যে তুমি তেওঁৰ জীয়েকৰ নামো কিয় লৈছিলা কাৰ্যত কেইদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মাই মোটামুটি কৈছে যে মোৰ এনেকুৱা নাবালিকা ছোৱালীজনীৰ ওপৰত এনেকৈ কৰিছিলে তেওঁৰ নাম লৈ ছোৱালীজনীক একদম মানসিকভাৱে হাৰাশাস্তি কৰিছিলে কিন্তু মই নাম এইকাৰণেই ল'বলগীয়া হৈছিলে যে নাবালিকা ছোৱালীজনী 18 বছৰ হোৱাৰ আগতে তেনে সৰু বয়সতে তাইৰ নামত এখন গাড়ী ৰেজিষ্টাৰ কৰিছিলে দামী গাড়ী আৰু সেই গাড়ীখন
আপোনাৰ এনচি হিলছ কেলেংকাৰী উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ মূল খলনায়কজন তেওঁ উপহাৰ দিয়া বুলি মানে সেই সময়ত আমি তথ্য লাভ কৰিছিলোঁ হয় সেই প্ৰশ্নটো উত্থাপন কৰোঁতে ডেফিনেটলি একদম মই ক্ষমা খুজি মাত্ৰ কৈছিলোঁ যে মই নাম এটা ক'ব লাগিব কেতিয়াও কোৱা উচিত নহয় কিন্তু নামটো ক'ব লাগিব কাৰণ ৰেজিষ্ট্ৰেশ্যনত বাচ্চা এটাৰ নাম আছে আৰু বাচ্চাৰ নাম কেতিয়াও ইমান কম বয়সত কেতিয়াও প্ৰপাৰ্টি কৰিব নোৱাৰে 18 বছৰ পাছতে কৰে ইলিগেলি তেওঁ যিটো মন্ত্ৰী আছিলে ইলিগেলি কৰিছিলে গতিকে এই কথাটো যেতিয়া কৈছিলোঁ তেওঁৰ নামটো আহিছিলে এতিয়া ৰেণিকী বড়োৰ নামত যিহেতু প্ৰপাৰ্টিখিনি কৰিছে গতিকে ডেফিনেটলি মই ৰেণিকী বড়োৰ নামটো ক'বলগীয়া হয় এটা কৈ দিলে যদি মোক কয় যে মোৰ মানুহজনীৰ ওপৰত কিয় চকু তেতিয়াহ'লে চকুটো মোৰ নহয় তেওঁ হয় আচলতে তেওঁ মানুহজনীক মানে চকু পেলাবৰ কাৰণে বেলেগে চকু দিবৰ কাৰণে কোনোবাই ধৰিবৰ কাৰণে তেওঁ মানুহজনীক বিপদত পেলাই লৈছে তেওঁৰ নামত গোটেই সম্পত্তিবিলাক কৰিছে কাৰণ তেওঁৰ নামত কৰিব নোৱাৰে নহয় ইলেকশ্যন কমিশ্যনত আকৌ হিচাপ দি থাকিব লাগিব নহয় ক'ৰ পৰা আহিলে কিমান আহিলে কেনেকৈ আহিলে চব চ'ৰ্চবিলাক দেখাই থাকিব লাগে ন সেইকাৰণে কি কৰে নিজৰ পৰিয়ালৰ নামত কৰে আৰু এই এলেকৰ পেলেক বুলি কয় যিটো য'ৰ তোৰ মানুহ চিনাকি মানুহবিলাকৰ নামত প্ৰপাৰ্টি কৰে গতিকে এই প্ৰশ্নটো সেইকাৰণে আহে নহ'লে মোৰ কোনো ধৰণৰ ব্যক্তিগত আখেজ নাই বেয়া পোৱা ভাৱ নাই বৰং কাইলৈ যদি এতিয়াতো মই নিজে মেচিয়ৰ্ডো হৈছোঁ কাইলৈ যদি বৌক পাওঁ মই খুব সন্মান সহকাৰে কথা পাতিম দাদাৰ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি ল'ৰাক পাওঁ বা ছোৱালীক পাওঁ মই খুব নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মৰম কৰিম ডেফিনেটলি তেওঁলোকৰ প্ৰতিতো মোৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই কিন্তু প্ৰশ্নটো হ'ল কৰাপশ্যনৰ আৰু কৰাপশ্যনটো ধৰিবলৈ যাওঁতে যদি কেতিয়াবা কাৰোবাৰ নাম ল'ব লাগে সেইটোততো মই নিৰুপায় আই এম বাউণ্ড টু মানে ডু ডেট মোৰ উপায় নাই মানে মই কৰিবই লাগিব সেইটো কাম সেইটো মোৰ প্ৰফেশ্যনেলি মই বাউণ্ড মই যিটো কামত লাগি আছোঁ সেইটো কামতে মই বাউণ্ড আৰু ৰাইজৰ মাজত এনেকুৱা আপোনাক লৈ চৰ্চা হয় অখিল গগৈ বোলে থাকেহে মানে হাৱাই চেণ্ডেল পিন্ধি তেওঁ কোটি কোটি টকাৰ মালিক প্লাছ সংগঠন কৰোঁতে চানমাইত বোলে মাটি লৈছে তাৰপাছত অৰ্কিডত 100 বিঘা মাটিত তাৰ পৰাও পইচা লয় আৰু বেলেগৰ নামতো আপুনি সম্পত্তি কৰিছে বুলি তেনেকুৱা ধৰণৰ অভিযোগ ৰাইজৰ মাজত আছে আপুনি কেনেকৈ ক্লিয়াৰ কৰিব কথা মানে এনে বিজেপিয়ে মোৰ এগেইনষ্টত যিখন মানে ছ'চিয়েল মিডিয়াত বা টিভিবিলাকতো নিউজ লাইভ চিভ লাইভত যিখন প্ৰচাৰ কৰি থাকে সেই প্ৰচাৰৰ মতে মোৰ এতিয়া দিল্লীত কোঠে আছে আৰু বিজেপিয়ে প্ৰচাৰ কৰা অনুসৰি মোৰ উত্তৰ প্ৰদেশৰ নয়ডাত ফ্লেট আছে 5টামান ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত 5টামান মোৰ তেল ডিপু আছে আৰু কেইবাখনো চাহ বাগিচা আছে এইকেইটা আছিলে বিজেপিৰ দীৰ্ঘদিনৰ মোৰ বিৰুদ্ধে অভিযোগ মই তেতিয়া সদায় কওঁ যে মোৰ তেল ডিপুকেইটা দেখুৱাই দিব লাগে মই তাত তেল ভৰাব খোজোঁ মোৰ গাড়ীখনত সদায় ফ্ৰীকৈ তেলটো ভৰাব পাৰিলেও মোৰ নিজৰ ডিপুটোত মই বাচি যাওঁ তো মই আপোনাক এটাই কথা ক'ব খোজোঁ যে এতিয়ালৈকে আজিৰ দিনটোলৈকে মই সেইকাৰণে যে দমত কথা ক'ব পাৰোঁ খঙত কথা ক'ব পাৰোঁ কাকো যে ভয় নকৰোঁ কেয়াৰ নকৰোঁ অসমত যদি আটাইতকৈ দমত যিটি কথা কৈ দিব পৰা মানুহ চবকে যিকোনো মানুহ এজনক মই যিকোনো কথা কৈ দিব পৰা মানুহ এজন আছোঁ অসমত মই কেলৈ কাৰণ আজিৰ দিনটোলৈকে মই ইমান আন্দোলন কৰিলোঁ মোৰ লগত আন্দোলন কৰা মোতকৈ জিলা কমিটিত কৰা মানুহৰ চাগে প্ৰপাৰ্টি বহুতৰ বেছি আছে বা কোনোবা আঞ্চলিক হয়তো সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক কমিটিৰ প্ৰেচিডেণ্ট এজনৰো হয়তো মোতকৈ বেছি প্ৰপাৰ্টি হৈছে কিন্তু মই অসমত ক'তো প্ৰপাৰ্টি কৰিব নোৱাৰিলোঁ অসমৰ ক'তো মোৰ এক টুকুৰাও বা ভাৰতবৰ্ষৰ ক'তো পৃথিৱীৰ ক'তো মোৰ এক টুকুৰাও মাটি নাই এক টুকুৰাও মাটি নাই হয় এটাই বস্তু আছে য'ত মই চেয়াৰমেন মই সভাপতি সেইখন হ'ল কাজিৰঙা অৰ্কিড পাৰ্ক কাজিৰঙা অৰ্কিড পাৰ্কখন আপুনি যাব সেইখন আমি ষ্টেট লেভেলৰ কোঅপাৰেটিভ ছ'চাইটি কৰিছোঁ কোঅপাৰেটিভ মানেতো আপুনি জানে মালিকী স্বত্ব সমূহীয়া একদম তাত একদম খোদিত হৈ আছে ৱালত যে এখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পত্তি এটা সংগ্ৰামী সংগঠনে কেনেকুৱা প্ৰফেশ্যনেল কাম কৰিব পাৰে ইন'ভেটিভ কাম কৰিব পাৰে সেইটো পৰ্যটনতে হওক বা সেইটো অন্য ক্ষেত্ৰতে হওক তাৰ উৎকৃষ্টতম উদাহৰণটোৱে চাগে কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক মইতো ভাবোঁ যে যোৱা 15 বা 20 বছৰৰ ভিতৰত অসমীয়া জাতিয়ে যদি কিবা এটা প্ৰফেশ্যনেলি কিবা এটা ইণ্ডাষ্ট্ৰি কৰিছে সেইটো অকল কাজিৰঙা অৰ্কিড পাৰ্ক বাকীবিলাকে ছাবচিডি লয় বাকীবিলাকে চৰকাৰৰ স্পনচৰশ্বিপ লয় বাকীবিলাকৰ কিবা সা সুবিধা আহে এইটোত কোনো সা সুবিধা নাই
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে টোটেল জীৱনটোত সেই গোটেই পাৰ্কখন কৰিবৰ কাৰণে 16 লাখ মান টকা খৰচ কৰিছিলে বিভিন্ন চ'ৰ্চৰ পৰা কাৰোবাৰ পৰা ইটাগুটি লৈছিলে কাৰোবাৰ পৰা বোল্ডাৰ লৈছিলে কাৰোবাৰ পৰা চিমেণ্ট লৈছিলে কাৰোবাৰ পৰা ৰুফটাচ লৈছিলে কাৰোবাৰ পৰা টিং লৈছিলে এনেকৈ কৰিছিলে তাৰপিছত যেতিয়া ইণ্ডাষ্ট্ৰিটো খুলি দিলোঁ আমি টুৰিজিম চেণ্টাৰটো খুলি দিলোঁ অৰ্কিড পাৰ্ক তাৰপিছত সি ছেল্ফ ছাফিচিয়েণ্ট হ'ল প্ৰত্যেক বছৰে সি লাখৰ পৰা কোটি টকালৈকে প্ৰফিট দিবলৈ ধৰে গতিকে এতিয়া কাজিৰঙা অৰ্কিড পাৰ্ক 100 বিঘা মাটি নাই আমাৰ 28 বিঘা মাটি আছে তাৰ ভিতৰত 22 বিঘাৰ এলটমেণ্ট আছে 6 বিঘাৰ নাই তাৰ পাছতো আচলতে আৰু 2 বিঘামান মাটিৰ আমি আকৌ কিনিছিলোঁ ডেফিনেটলি সেইখিনিও আমি চৰকাৰৰ ওচৰত এলটমেণ্টৰ কাৰণে দি থৈছোঁ আমাক দিয়া নাই মানে যিকোনো এজন আচলতে যদি স্বদেশ প্ৰেমী জাতীয়তাবাদী বা অসমক ভালপোৱা কোনোবা মুখ্যমন্ত্ৰী বা ৰাজনীতিক থাকিলেহেঁতেন এতিয়া প্ৰথম যদি এলটমেণ্টটো দিবলগীয়া অসমৰ মাটি আছিলে অৰ্কিড পাৰ্কখন তাত 150-200 আমি লোকেল মানুহক এংগেজ কৰিছোঁ কাজিৰঙা অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টুৰিজিম চেণ্টাৰটোৰ আমি মেপটো বদলাই দিছোঁ আগতে মানে সেইটো অকল ছিজনত চলে এতিয়াতো ছিজন অফ ছিজন চবতে কাজিৰঙা চলে কঁহৰা চলে এতিয়া তাৰ এটা প্ৰধান আজি এখন হোটেলত আগতে এদিন থাকে মানুহ এতিয়া 3 দিন থাকিব পাৰে কাজিৰঙা অৰ্কিড পাৰ্কে যিটো আমি হেৰি কৰি দিছোঁ গতিকে এইটো এটা বহুত ডাঙৰ কাম আছিলে অসমীয়া মানুহে এতিয়ালৈকে ভালকৈ স্বীকৃতি দিয়া নাই মাউথ টু মাউথ স্বীকৃতি দিছে কিন্তু আজিলৈকে কোনো মিডিয়াত বা কোনো বিশেষ ব্যক্তি CM পলিটিকেল যিহেতু মই তাত জড়িত যিহেতু মই চবৰ বিৰুদ্ধে গালি পাৰোঁ গতিকে সেই অনুষ্ঠানটো মোক অকল গালি পৰা অনুষ্ঠানত পৰিণত কৰি পেলাইছে অসম বিধানসভাত যদি মই কিবা এটা ধৰোঁ এই আপোনাৰ অৰ্কিড ৰিজৰ্ট বুলি কয় ৰিজৰ্ট মোক গালি ধাবা বুলি কয় ৰিজৰ্ট বুলি কয় বুজিছেনে নাই মই এটা জাতীয় সম্পদ তৈয়াৰ কৰি দিছিলোঁ চবৰ লগত লগ লাগি সেইটো মোক গালি পাৰে মানে মই আপোনাক এটাই কথা ক'ব পাৰোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতি কৰি আপুনি যিটো কৈছে যে চানমাৰীত ঘৰ কিনা চানমাৰীত মোৰ ৱাইফে 68 লাখৰ এটা লোন লৈ 50 লাখৰ এটা সৰু ঘৰ 14 লোচাৰ মাটিৰ ঘৰ কিনিছে সেই ঘৰটোৰ বয়স 60 বছৰমান পুৰণি বোধহয় এজন কলেজৰ প্ৰফেচাৰ আৰু এজন MLA থকা অসমৰ একমাত্ৰ ঘৰ হ'ব যিটো আটাইতকৈ সৰু ঘৰ 14 লোচা মাটিৰ একমাত্ৰ ঘৰ হ'ব চাগে আৰু আপুনি যদি সঁচাকৈ কেতিয়াবা সেইটো ঘৰলৈ আহে মই আপোনাক নিমন্ত্ৰণ কৰি গ'লোঁ এদিন আহিব মই আপোনাৰ ফোন নম্বৰ পালোঁৱে আপোনাক মই এদিন মাতিম প্লিজ আমাৰ ঘৰলৈ আহিব তাত এটাই মাত্ৰ বেডৰুম আছে সেইটো মোৰ অভিযোগ নহয় ৰাইজৰ অভিযোগ দেই না কথাটো মানে মই আপুনি যিহেতু অভিযোগটো উঠি থাকে এটা বেডৰুমত মোৰ ল'ৰাটোৰ কাৰণেও তাত ৰুম নাই 2খন বিচনা এটা বেডৰুমত আছে এটা লাইব্ৰেৰী ৰুম আছে আৰু এটা মানুহ বহিব পৰা ৰুম আছে আৰু পাকঘৰটো এনেকুৱা চালি এখন সৰু তাৰ বাহিৰে একো নাই 14 লোচা মাটি বুলি ক'লে এক কঠা মাটিও নহয় আমাৰ গতিকে আৰু সেইটো আমি একদম মই এইটোৱে ক'ব পাৰোঁ যে একদম চেকত লৈছোঁ চেকত 50 লাখ টকা দি চেকত লৈছোঁ 1 টকাও কেছ দিয়া নাই তেওঁলোকক সুধি দিলে কথাটো শেষ হৈ যায় সেইটো বেংকৰ পৰা ডাইৰেক্টলি দিছোঁ আৰু যিকোনো পলিটিচিয়ানে কি কৰে যে ঘৰ এটা কিনিলে যদি 50 লাখ টকা ঘৰটোৰ দাম 20 লাখ টকা সেই চেকত দিয়ে 30 লাখ টকা ব্লেক মানি দিয়ে কেছত দিয়ে আমিতো কৰা নাই আমি 50 লাখ টকা ঘৰটো দেখিলে জানিব এতিয়াও মই বিক্ৰী কৰিলেও চাগে 50 লাখেই পাম তাতকৈ বেছি নাপাওঁ চাগে কাৰণ ঘৰটো নায়েই মানে একদম পুৰণা ভগা চাগে ঘৰ আপুনি দেখিলে গম পাব গতিকে মই আপোনাক এটা কথা কওঁ মোৰ কাৰণে খালি সেইটো অকণমান প্ৰব্লেমেটিক হয় এতিয়া আৰু বাৰু এডজাষ্ট হৈ গ'ল আৰু যেতিয়া কৈ দিয়ে তাৰমানে সেই অখিল গগৈ ঘৰ কিনিলে মোৰ ঘৰত একদম দমদমনি আহি যায় হেই তই কি মোৰ তোৰ ঘৈণী ক'লোঁ বুলিয়ে মই সদায় গালি খাই থাকিম নেকি এনেকুৱা যিটো বস্তু মানে তাই নিজৰ ইনকামে শুনিছে ন এগৰাকী মহিলাই তেওঁ জেনুইন চাকৰি কৰি কলেজৰ টিচাৰ কেইবা লাখ টকাৰ দৰমহা পায় সেই মানুহগৰাকী আৰু দিয়কচোন এটা ভগা ঘৰ কিনিব পাৰে বেলেগেতো ডাঙৰ ডাঙৰ ঘৰ কিনিছে আমিতো কিনিব পৰা নাই বাৰু আৰু পৃথিৱীৰ কোনো ঠাইত কোনো প্ৰপাৰ্টি নাই আৰু এখন গাড়ী আছে ছেকেণ্ড হেণ্ড গাড়ী এখন সেইখন গাড়ী 20 লাখ টকাৰ মই MLA হিচাপে লোন লৈছোঁ তাৰে 10 লাখ দি ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিলোঁ 10 লাখ টকা সমষ্টিত খৰচ কৰি দিলোঁ কথা সেইটোৱে এটা ফান কুৱেশ্যন সুধোঁ যেতিয়া আপুনি যোৰহাটত মানে ধৰ্ণা দি আছিলে কোৰ্টৰ সন্মুখত প্ৰায় দিয়ে তেতিয়া আমি যাওঁ মানে টাউনত যেতিয়া যাওঁ তেতিয়া ষ্টুডেণ্টৰ মাজত কথা বাহানাত BA বাহানাত কৰিছোঁ তেতিয়া মানে ডিছকাশ্যন হয় অখিল গগৈ ইমান ধৰ্ণা দিয়ে মানুহজন ক'লা কিয় নহয় ৰঙা বগাই হৈ থাকে এই কুৱেশ্যনো বহুত জমনি হয় আপুনি কওকচোন এইটো কথা মই মানে এতিয়া ধৰক ক'লা বগা মানে মোৰ চাগে মানে যিটো মানে কালাৰ সেই কালাৰটো মানে মোৰ হেৰি আৰু
মানে প্ৰকৃতি প্ৰদত্ত প্ৰকৃতি প্ৰদত্ত আৰু সেইটো মানে জেনেটিক আৰু ধৰক মোৰ কালাৰটো সেইটো জেনেটিক মই এইটো ক'ব নোৱাৰিম সেইটো কিন্তু ৰ'দত থাকিলে ডেফিনেটলি কেইদিনমান খুব ক'লা হৈ যাওঁ কিন্তু ক'লা হ'লেও মই মানে ইমান দিন ধৰি জীৱনত কষ্ট কৰিছোঁ সৰুৰ পৰা খেতি বাতি কৰিছোঁ গতিকে মোৰ কাৰণে সেইকাৰণে একেদিনাই মানুহ যে ৰ'দলৈ গ'লে একদম টোটেল ক'লা হৈ যায় মই তেনেকুৱা নহওঁ সেইটো নহয় এতিয়া এটা বেলেগ টপিকলৈ এতিয়া বৰ্তমান অসমত চলি আছে এতিয়া চলিছে হিয়া দিয়া মিয়া নিয়া নহয় হিয়া দিয়া মিয়া চলি আছে কি ক'ব আপুনি মানে মোকতো এইকেইদিন দেখিছোঁ আপুনি চাগে ছ'চিয়েল মিডিয়াত দেখিছে মোকতো আচলতে মোটামুটি আৰু খতমেই কৰি দিছে মই মানে মুছলমান মানুহ মিয়া মানুহৰ ওচৰলৈ গ'লোঁ উচ্ছেদ কৰিবৰ সময়ত আৰু কেইগৰাকীমান মিয়া মহিলাৰ লগত মই নিজৰ মাতৃৰ নিচিনাকৈ মোৰ নিজৰ মাতৃক যেনেকৈ মই মৰম কৰিম তেওঁলোকৰ ঘৰ ভাঙি দিছে কান্দিছে মই সাৱটি ল'লোঁ তেওঁলোকে মোৰ বুকুত সোমালে মোৰ কান্ধত ভৰ দিলে আৰু মই তেখেতসকলক কপালত চুমাও খাই দিলোঁ নে এগৰাকী নে দুগৰাকীক সেইটোৰ কাৰণে মানে মোটামুটি মোৰ এনেকুৱা মানে এটা বদনাম হৈছে যে মোটামুটি আমাৰ ফেচিষ্ট পক্ষটোৱে আমাৰ বিজেপি RSSৰ পক্ষটো আৰু লগতে আজিকালি মানে কংগ্ৰেছৰো এটা অংশই ইমান মোৰ বিৰুদ্ধে প্ৰচাৰ কৰি দিলে যে এতিয়া পৰিস্থিতি এনেকুৱা যে কেতিয়াবা মই এই তই মিয়া ৰক্ষক বুলি কেতিয়াবা উজনি অসমত মাৰ্চাৰো খাব পাৰোঁ আপোনাক বাংলাদেশী বুলি কৈ আছে বোলে আধাৰখন চাব লাগিব বাংলাদেশী এনেকৈ কৈছে কিন্তু মোক এইটো কেলে ক'ব নোৱাৰে জানে মোৰ উপাধিটো গগৈ হ'ল আৰু আহোমসকলে অসমত জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে গতিকে আহোমক বাদ দিটো অসমীয়া জাতিটো হ'ব নোৱাৰে সেইকাৰণে মানে আহোম সেই মানে জেনেটিকেলি যিটো মই আহোম হ'লোঁ বংশগতভাৱে মই আহোম হ'লোঁ গতিকে মোক সেইটো ক'ব নোৱাৰে বাংলাদেশী বুলি ক'ব নোৱাৰে কিন্তু মানে সেই হিয়া দিয়া নিয়া এইবিলাক কথা উলিয়াই আৰু এইবিলাক কথা উলিয়াই সেইটো ক'ব নোৱাৰে কিন্তু মই আপোনাক এটাই কথা কওঁ মোৰ কাৰণে জীৱন দৰ্শনটো হ'ল যে মই সঁচাকৈ আপোনাক এটা চিৰিয়াছলি এটা কথা কৈছোঁ মই বিদেশীৰ বিৰুদ্ধে তো মুছলমান যদি বিদেশী হয় তাৰ বিৰুদ্ধে আৰু হিন্দু যদি বিৰোধী হয় তাৰ বিৰুদ্ধে আৰু খ্ৰীষ্টান যদি বিৰোধী হয় বিজেপি হয় কি কয় বিদেশী হয় তেওঁলোকৰ বিৰুদ্ধে আজিৰ দিনটোত অসমত দীৰ্ঘ আন্দোলনৰ পাছত ডেটটো ঠিক কৰিছে 71 চন লিগেলি হয়নে সুপ্ৰিম কোৰ্টে কৈছে যে এইটো লিগেল ডেট এটা গতিকে 71 চনৰ পাছত অহা চব মানুহক মই বিদেশী বুলি ভাবোঁ তেওঁলোকৰ ঘৰবিলাক ভাঙি দিয়াটো মোৰ কাৰণে কোনো আপত্তি নাই বৰং মই সদায় কৈ থাকোঁ যে তেওঁলোকৰ ঘৰ ভাঙিবলৈ যোৱা বুলডোজাৰখনত মই উঠি যাব খোজোঁ মই ক'ব খোজোঁ যে তেওঁলোকৰ বাহিৰ কৰি দিয়া অসমৰ পৰা বাংলাদেশলৈ পঠিয়াই দিয়া যিখন ট্ৰাক সেইখনত মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যাব খোজোঁ এইটো মই মানে যদিও আপোনাক মানে মই এনেকৈ মানে ধৰণে কৈছোঁ ৰেটৰিক লৈ কৈছোঁ কিন্তু আচল অৰ্থটো হ'ল যে মই বিদেশীৰ বিৰোধী কিন্তু মই ধৰ্মৰ বিৰোধী নহয় মই কোনো জাতিৰ বিৰোধী নহয় মই যেনেকৈ বড়ো মানুহজনক আটাইতকৈ ভাল পাওঁ ডিমাচা মানুহজনক আটাইতকৈ ভাল পাওঁ মই সদায় চিঞৰ বাখৰ কৰি কৈ থাকোঁ যে অসমৰ আৱিষ্কাৰতা হ'ল আমাৰ কাৰ্বিসকল দে আৰ দ্য কলম্বাছ অৱ আছাম তো এইবুলি মই যেনেকৈ চিঞৰি থাকোঁ ঠিক তেনেকৈ মই প্ৰত্যেকটো জাতিৰেই মই আজি কওঁ যে কৈবৰ্তসকলে অসমত বিহু আৰম্ভ কৰিছে কৈবৰ্তসকলে কি কয় বিহু গানৰ বহুত হেৰি আৰম্ভ কৰিছে পেঁপা অসমৰ পেঁপাটো কৈবৰ্তসকলে আৰম্ভ কৰিছে মই প্ৰত্যেকটো জাতিকে তেওঁলোকৰ দিবলগীয়া যোগ্যতা তেওঁলোকৰ যিটো সঁচা কথা সেইটোক মই স্বীকৃতি দিওঁ আজি মই ভাবোঁ যে ন অসমীয়া যিটো কথাক চক বিষ্ণুৰাভাই কৈ গৈছে জ্যোতিপ্ৰসাদে ন অসমীয়া বুলি কৈ গৈছে ভূপেন হাজৰিকাই ন অসমীয়া বুলি কৈছে বিষ্ণুপ্ৰসাদেও কৈ গৈছে যে মিলাব লাগিব মিলিব লাগিব হয়নে নহয় কৈ গৈছে অসমীয়া জাতিৰ সকলো পুৰোধাই কৈ গৈছে যে আগতে অহা আৰু পুৰণিত অহা সকলো মানুহ মিলি আমি অসমীয়া জাতি এই বৃহত্তৰ অসমীয়া জাতিটোক আমি কেতিয়াও ভাগ কৰাটো কেতিয়াও উচিত নহয় গতিকে 71 যেতিয়া ঠিক কৰি দিছে 71ৰ আগতো অহা গোটেইবিলাক মানুহক আমি অসমীয়া মানুহ বুলি মানো গতিকে সেই অসমীয়া মানুহবিলাকৰ কাৰণে সকলোৰে কাৰণে কাম কৰিব মই খোজোঁ কিন্তু তাতো আকৌ মোৰ এটা ডিফাৰেঞ্চ আছে যে ন অসমীয়াবিলাকক লিড কৰিব পুৰণি অসমীয়াবিলাকে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ট্ৰাইবেল আৰু অসমৰ ভূমিপুত্ৰ থলুৱা মানুহবিলাকে অসমক লিড ল'ব লাগে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কওঁ যে ঠিক আছে আপুনি ইমান খিলঞ্জীয়াৰ কথা কয়
তেতিয়াহ'লে এটা কাম কৰকচোন, অসমৰ আটাইতকৈ খিলঞ্জীয়া ভূমিপুত্ৰসকল হ'ল ট্ৰাইবেল, হয়নে? জনজাতিসকলৰ কাৰণে অসমখন জনজাতি ৰাজ্য ঘোষণা কৰি দিয়ক। অসমৰ মুখ্যমন্ত্ৰী পদটো আৰু ডেপুটি CMৰ পদটো ভৱিষ্যতে যেতিয়াই হ'ব তেতিয়া সেইটো অসমৰ জনজাতিসকলৰ কাৰণে ঘোষণা কৰি দিয়ক। আৰু অসমৰ জনজাতিৰ সংখ্যাটো বঢ়াবৰ কাৰণে আপুনি আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ মানুহবিলাকক জনজাতিকৰণ কৰি দিয়ক। এইটোতো আপোনালোকে 6 মাহৰ ভিতৰত কৰিম বুলি কৈছিলে। আৰু তাৰ পাছত এইটো অসমখন জনজাতি ৰাজ্য কৰি দিয়ক। এই জনজাতিসকলেহে মুখ্যমন্ত্ৰী আৰু আপোনাৰ ডেপুটি চিফ মিনিষ্টাৰ হ'ব পাৰিব, এই বুলি কওকচোন বাৰু হিমন্ত বিশ্ব শৰ্মাই। মই চাওঁ হিমন্ত বিশ্ব শৰ্মাই এবাৰ কওক না, সেইটো যদি সাহস আছে তেওঁৰ বিজেপিৰ মঞ্চত তেওঁ এই কথাটো কওক, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত এবাৰ প্ৰপ'জেল দিয়কচোন যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিব লাগে বুলি কয়। খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিবৰ কাৰণে অসমৰ ভূমিপুত্ৰ ট্ৰাইবেল আৰু অসমৰ ভূমিপুত্ৰ যিসকলে ট্ৰাইবেল বিচাৰি আছে, ইনক্লুডিং নাথ এণ্ড যোগী এণ্ড কলিতাসকলেও জনজাতিকৰণ বিচাৰি আছে, ইনক্লুডিং নাথ এণ্ড যোগী এণ্ড কলিতা আৰু 6 জনগোষ্ঠী প্লাছ ট্ৰাইবেলসকল, তেওঁলোকক মিলাই কৈ দিয়ক যে অসমৰ মুখ্যমন্ত্ৰীৰ পদটো এওঁলোকৰ কাৰণে সংৰক্ষণ থাকিব, হয়নে? খিলঞ্জীয়া মানুহ কৈ থাকে নহয়। কিন্তু এতিয়া খিলঞ্জীয়াৰ সংজ্ঞাটো কি তেওঁলোকৰ? খিলঞ্জীয়া তেওঁলোকে কয় যে মিয়াবিলাক খিলঞ্জীয়া নহয়, তেওঁলোক বাহিৰৰ বিদেশী বাংলাদেশী, গতিকে বাংলাদেশী ঘৰবিলাক উচ্ছেদ কৰিব লাগে। মই 100% আপোনাক কৈছোঁ যে বাংলাদেশী ঘৰ উচ্ছেদ কৰাৰ পক্ষত মই আছোঁ, কিন্তু তেওঁলোক বাংলাদেশী হ'ব লাগিব। অসমত বাংলাদেশী কোন? 71ৰ পাছত অহাসকল। 71ৰ পাছত অহা যিসকল বাংলাদেশী আছে তেওঁলোকৰ ঘৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত মোৰ কোনো দ্বিমত নাই। কিন্তু বাংলাদেশী উচ্ছেদৰ নামত যদি উচ্ছেদটো কেৱল এটা ৰাজনৈতিক হাথিয়াৰ হয়, যে মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে আমাক বিনামূলীয়াকৈ ভোট দিব, বিজেপিৰ কাৰণে যদি ভোট লোৱাৰ এটা যন্ত্ৰ হয় উচ্ছেদ, তেতিয়াহ'লে ডেফিনেটলি মই তাৰ বিৰোধিতা কৰিব লাগিব। কাৰণ মই ঘৰ এটা কেনেকৈ বনাই জানো, হিমন্ত বিশ্ব শৰ্মাই নাজানে। হিমন্ত বিশ্ব শৰ্মাই জানে যে চুৰ কৰি পইচা ঘটি এদিনতে 5টা ঘৰ কিনিব পাৰি। মই জানো, মই গাঁৱৰ মানুহ হিচাপে, মই নিজে খেতি কৰা মানুহ হিচাপে জানো যে আমাৰ ঘৰটো পকা কৰিবৰ কাৰণে 3টা প্ৰজন্মৰ কষ্টৰ পাছত ককাইদেউৰ টকাৰে ককাইদেউ যেতিয়া চাকৰি পাইছে তাৰ পাছতে আমি ঘৰটো পকা কৰিছোঁ। মোৰ ককাৰ দিনত ঢকুৱাৰ বেৰত আছিলোঁ, মোৰ দেউতাৰ দিনত বাঁহৰ বেৰত আছিলোঁ, আৰু মোৰ ককাইদেউ আৰু মোৰ দিনতহে ঘৰটো পকা হৈছে। 3টা প্ৰজন্মৰ কষ্টৰ মূৰকত এটা পকা ঘৰ বনাইছোঁ। এতিয়া অকল মুছলমান বুলি বা অন্য কোনোবা জাতি বুলি একদিনৰ ভিতৰতে যদি এটা ঘৰ ভাঙি দিয়ে, আপোনাৰ ঘৰটো আপোনাৰ সপোন হয়নে নহয় কওক? আজি ৰিণিকী ভূঞাই যিটো ঘৰ বনাই লৈছে, এতিয়া বহুত ঘৰ বনাই আছে আৰু নতুন ঘৰ বনাই আছে, সেই ঘৰবিলাক তেওঁলোকৰ সপোন। সেই ঘৰটো যদি কাইলৈ আমি মুখ্যমন্ত্ৰী হৈ যদি কাইলৈ ভাঙি দিওঁ ৰিণিকী ভূঞাৰ ঘৰটো, তেওঁ কেনেকুৱা লাগিব? কালি যদি নিউজ লাইভ বিল্ডিংটোকে কাইলৈ আমি জানো যে নিউজ লাইভ বিল্ডিংটো এইবিলাক 2 নম্বৰী টকাৰে বনোৱা, আমি জানো যে আজিৰ দিনটোত যিখন স্কুল খুলিছে তেওঁলোকৰ সেই মাটিও 2 নম্বৰী আৰু সম্পত্তিও 2 নম্বৰী। কাইলৈ যদি আমি এনকুৱাৰী এটা কৰি যদি এনকুৱাৰীটো কৰি ভাঙি দিওঁ, তেওঁ ভাল লাগিব? সেইটোতো তেওঁলোকৰ 2 নম্বৰী টকাৰে কথা বস্তু। তাৰ পাছতো তেওঁলোকেতো লিগেলাইজ কৰিবৰ কাৰণে কিবা কিবি ডকুমেণ্ট ৰাখিছে নিশ্চয়। কিন্তু মই জানো যে আজিৰ দিনটোতো যদি ভালকৈ এছেছ হৈ যায়, তাত যে কিমান 2 নম্বৰী টকা লাগি আছে এটা এটাকৈ ওলাই দিব। মইতো নিউজ লাইভটোতো মই আজিৰ দিনটোতে আপোনালোকক প্ৰমাণ কৰি দিব পাৰোঁ যে এইটো পূৰা টোটেলি 2 নম্বৰী টকাৰে বনোৱা। মোৰ লগত পূৰা টোটেল ডকুমেণ্ট আছে, 100% টোটেল ডকুমেণ্ট আছে। আজিৰ দিনটোতো যদি মোক বিচাৰে আপুনি টাইম এটা দিলে মই নিজে প্ৰমাণ কৰি দিব পাৰোঁ। গতিকে আজিৰ দিনটোত সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে উচ্ছেদটো এটা খেলা। কি খেলা? হিন্দু মুছলমানৰ খেলা। কি খেলা? ভোট পোৱাৰ খেলা। মানে অসমত বাংলাদেশী নাই আপোনাৰ মতে? বাংলাদেশী ডেফিনেটলি আছে, বাংলাদেশী ডেফিনেটলি আছে। আৰু সেইটো মই হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি কওঁ। খালি মই কেলৈ বেছিকৈ কওঁ, কাৰণ মই কওঁ যে মুছলিম বাংলাদেশীৰ লগতে হিন্দু বাংলাদেশীও আছে। তেওঁলোকৰ মতে আকৌ হিন্দু বাংলাদেশী নহয়। মইতো তেওঁ যিমান মুছলিম বাংলাদেশী উলিয়াব সেইখিনিতো বাংলাদেশী হৈয়ে, লগত হিন্দু বাংলাদেশীবিলাক তেওঁলোকে নুলিয়াই, সেইটো মই উলিয়াম লগত। আচ্ছা, আৰু যিখিনি থাকিব বাংলাদেশত পঠাব পাৰিব নাই? সেইটো মোৰ মতেতো যদি সঁচাকৈ আমি প্ৰথম যিটো কাম কৰিব লাগে, NRCখন কমপ্লিট কৰিব লাগে।
যিখিনি ৰেক্টিফিকেশ্যন আছে সেইখিনি কৰাই দিব লাগে যিখিনি বাংলাদেশী বুলি প্ৰমাণিত হ'ল তেওঁলোকক একদম ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে পঠিয়াই দিব লাগে আৰু পঠিয়াই দিবৰ কাৰণে বাংলাদেশৰ লগত এখন চুক্তি কৰি ল'লে হ'ল চিম্পল এখন চুক্তি কৰিব লাগিব নহ'লেতো এনে পুছবেক পলিচিত ঠেলা মাৰি থৈ আহিলে আকৌ ঘূৰাই পঠিয়াব তেওঁলোকৰ লগত এখন চুক্তি কৰি ল'ব লাগিব ভাৰত চৰকাৰে এখন চুক্তি কৰক মই 100% বাংলাদেশী বিতৰণৰ পক্ষত আছোঁ 71 চনটো তাত কাৰণে কাট অফ ডেট মুছলমানেই হওক বা হিন্দুৱে হওক প্ৰত্যেকজন বাংলাদেশীক আমি যদি শাসনলৈ আহোঁ মই কৈছোঁ আপুনি যদি আজি চায় তৰুণ গগৈ দিনত এবছৰত 1600 জনলৈকে মানুহক বাংলাদেশী হিচাপে অসমৰ পৰা বিতৰণ কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এবছৰত 3জনহে বিতৰণ কৰিছে 6জনহে বিতৰণ কৰিছে আনকি সৰ্বানন্দ সোণোৱালৰ দিনতো 300 মানুহ বিতৰণ কৰিছে এবছৰত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত কিবা 12জনে 16জনে আটাইতকৈ ডাঙৰ এওঁৰ দিনততো বিতৰণেই কৰা নাই এওঁ খালি মুছলমানক লৈ পলিটিক্স কৰি আছে বাংলাদেশী বুলি চিঞৰে ঘৰটো ভাঙি দিয়ে আৰু যেতিয়াই তেওঁৰ এটা ক্ৰাইচিছ আহি যায় যেতিয়াই ইলেকশ্যন আহি যায় কেতিয়াবা তেওঁলোকৰ কাৰণে শৰাইঘাটৰ শেষৰণ কেতিয়াবা মোগলৰ বিৰুদ্ধে যুদ্ধ কেতিয়াবা আপোনাৰ আজমলে দেশখন ল'লে এইবাৰ উচ্ছেদৰ জৰিয়তে কৰিবলৈ লৈছে হয়নে বাংলাদেশী ঘৰ ভাঙা এইবিলাকৰ জৰিয়তে তেওঁলোকে শাসন ক্ষমতা লোৱাৰ বাহিৰে অৰ্থাৎ এইটো এটা পলিটিকেল এটা হাথিয়াৰৰ বাহিৰে তেওঁলোকৰ কাৰণে ইলেকশ্যন কি কয় বাংলাদেশী খেদাটো নিয়ম তেওঁলোকৰ কাৰণে কাম নহয় তেওঁলোকৰতো প্ৰধানমন্ত্ৰীজনে কৈ গৈছিলে প্ৰধানমন্ত্ৰী হোৱাৰ আগতে যে 16 মে 2014 চনৰ পৰা অসমত এজনো বাংলাদেশী নাথাকে ক'ত এতিয়া বাংলাদেশী এতিয়ালৈকে কেলে আছে তেওঁতো কাৰ্যভাৰ এতিয়া 11 বছৰমান হ'ল নেকি নে 12 বছৰমানে হ'ল মোদী ডাঙৰীয়াৰ 14 চনৰ পৰা 11 বছৰ পাৰ হৈ গ'ল 14 চনৰ পৰা যদি 11 বছৰ পাৰ হৈ গ'ল আৰু তেওঁ মাত্ৰ 6 মাহৰ ভিতৰত বাংলাদেশী সমস্যাৰ সমাধান কৰিম বুলি কৈছিলে তেতিয়া তেওঁ কি ঘূৰা ঘাস কাটি আছে এতিয়া গতিকে এই কথাবিলাক লজিকেলি কথা ক'বৰ কাৰণে আমি চান্স নাপাওঁ মিডিয়াত তেওঁলোকৰ কাৰণে 90% সময় আমাৰ 10% সময় এইটো পলিটিক্স নেকি বা এতিয়া আপুনি সকলোৱে জানে যে আজিৰ দিনটোত অসমৰ মিডিয়া ভাৰতৰ মিডিয়া চৰকাৰৰ হাতত আৰু এইটোতো আৰু ক'বলগীয়া বেলেগ একো নাই আৰু সেইটোতো জানেই গতিকে তেওঁলোকে কব্জাত ৰাখিছে আৰু কব্জাত ৰাখিবৰ কাৰণে তেওঁলোকে জানেই আৰু আপুনি কথাবিলাক জানেই গতিকে আজিৰ দিনটোত সেইকাৰণে আমাৰ কথাবিলাক কমকৈ ওলায় তেওঁলোকে কোৱা কথাটো ডাঙৰকৈ হাল্লা হুলস্থুল হৈ যায় আৰু এটা কথা সুধিবলগীয়া আছে থাকি গ'ল আপোনাক ফেচবুকত এনেকৈ কৈ আছে চুমা বাবা চুম্বন বাবা এইবিলাক কৈ আছে আৰু চুমা খোৱাৰ কাৰণে আপোনাৰ ৱাইফে খং কৰিছে কিবা কাজিয়া হৈছে নেকি নাই মানে মোৰ ৱাইফ আচলতে এগৰাকী খুব মেচিয়ৰ্ড মহিলা আৰু তাই মোতকৈ 6 বছৰ ডাঙৰ আমি ভাল পাই বিয়া পাতিছিলোঁ মোতকৈ মেচিয়ৰ্ড মোতকৈ পঢ়া শুনাটো বেছি ভাল মোতকৈ বেছি পঢ়া শুনা এগৰাকী পণ্ডিত হয় স্কলাৰ হয় একচুৱেলি তেওঁ অসমৰ বিষয়টো বাদেই দিয়ক আপোনাৰ তেওঁৰ যি ধৰণৰ ইণ্টাৰনেশ্যনেল ক্লাছিক্সবিলাক পঢ়িছে পৃথিৱীৰ যিকোনো দেশৰ হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি যিকোনো দেশৰ কালচাৰ বা লিটাৰেচাৰৰ ওপৰত ইণ্টাৰনেশ্যনেল থিয়ৰিবিলাক তেওঁ পঢ়িছে যিমান তেওঁক সেইটো আপোনাৰ পষ্ট মডাৰ্ণ থিয়ৰিয়ে কওক সেইটো মাৰ্কচিজিমেই কওক বা সেইটো ফেমিনিজিমেই কওক তেওঁ যিমান পঢ়া শুনা কৰিছে মই সিমান কৰা নাই তেওঁক কাভাৰ টু কাভাৰ পঢ়া মানুহ মইতো বেচিকেলি পলিটিকেল কিতাপবিলাক পঢ়োঁ আৰু মই ভাবিছিলোঁ আজি আপুনি পঢ়া শুনাৰ কথাও সুধিব নেকি বুলি কি পঢ়া শুনা কৰে এতিয়া এইবিলাক সুধিব নেকি মানুহৰ জীৱনটো ছেপ ল'বৰ কাৰণে পঢ়া শুনাটো খুব ইম্পৰ্টেণ্ট তাই খুব পণ্ডিত মানুহ এজনী পঢ়া শুনা অনবৰতে কিতাপৰ মাজত থকা মানুহ কিতাপেই তাইৰ জীৱন কিতাপ পঢ়ি থাকোঁতে কেতিয়াবা টোপনি গৈ কেতিয়াবা তুলিয়ে ঘৰে চৰেও জ্বলি যোৱা মানুহ তাই একচুৱেলি সঁচাকৈ আপুনি খবৰ ল'লে গম পাব তাই এগৰাকী খুব মানে ডিষ্টিংগুইছ এগৰাকী স্কলাৰ জনা শুনা মহিলা খুব লেখা মেলা বেছিকৈ নকৰে কমকৈ কৰে কিন্তু যিখিনি কৰে চলিড জনা শুনা মহিলা আৰু অসমত তেনেকুৱা পঢ়া শুনা কৰা মানুহ খুব কমেই আছে বুলি মই ভাবোঁ মই অলপ প্ৰশংসা কৰি ল'লোঁ মোৰ নিজৰ মানুহজনে যদিও তেওঁৰ মানে এনেকুৱা সৰু সুৰা কথাবিলাকত ইমান এটা পাত্তা দিয়া মানুহ নহয় কাৰণ তেওঁক যেতিয়া মই লগ পাইছিলোঁ তেওঁৰ ঘৰত প্ৰথম মই তেওঁক ইমপ্ৰেছ হৈছিলোঁ যেতিয়া ফিডেল কাষ্ট্ৰোৰ গোটেইবিলাক ৰচনা পাইছিলোঁ কিউবাৰ ফিডেল কাষ্ট্ৰোৰ ৰচনাবিলাক যেতিয়া পাইছিলোঁ তেতিয়ালৈকে আকৌ মই মাৰ্কচিজিম বহুত পঢ়িছোঁ কিন্তু ফিডেল কাষ্ট্ৰোৰ মই কালেক্টেড ৱৰ্কছখিনি পঢ়া নাছিলোঁ
ফিডেল কাষ্ট্ৰৰ লগত যেতিয়া সেই ফেচ টু ফেচ উইথ ফিডেল কাষ্ট্ৰ ফেচ টু ফেচ উইথ চে গুৱেভাৰা এইবিলাক যেতিয়া ইণ্টাৰভিউজবিলাক তাইৰ ঘৰত বহি দুয়োটাই আমি একেলগতে পঢ়োঁ আৰু পষ্টমডাৰ্ণ থিয়ৰী বা আমাৰ ছাৰপ্লাছ ভেলু থিয়ৰী যিটো আছে মাৰ্কচিজিমৰ যিটো মেইন ইকনমিক থিয়ৰী সেই সম্পৰ্কে আমি যেতিয়া একেলগতে পঢ়োঁ বা শ্বেক্সপিয়াৰ যেতিয়া আমি একেলগতে পঢ়োঁ দুয়োটাই আমি পঢ়া শুনা কৰা মানুহ বা কেতিয়াবা আমি যেতিয়া জ্যোতিপ্ৰসাদ একেলগতে পঢ়োঁ জ্যোতিপ্ৰসাদৰ ওপৰত তাই আৰু মই প্ৰথমখন গৱেষণা কিতাপ উলিয়াইছোঁ বুলি আপোনালোক জানে চাগে উৰিব পৰা হ'লে আকৌ জিজুলি বুলি তো যেতিয়া আমি কৰোঁ মানে তাই এনেকুৱা এজনী ছোৱালী যে তাই একচুৱেলি 24 ঘণ্টা কিতাপ পঢ়া পণ্ডিতীয় কাম আৰু মানুহ এইটোতে জড়িত হৈ থাকে তাইৰ কাৰণে মই কাক চুমা খালোঁ এইটো ভাবি থাকিবলৈও সময় নাই নেচায়ো আৰু তাইও স্বাধীন ময়ো স্বাধীন আমি ফেমিনিজিমতো বিশ্বাস কৰোঁ মহিলাসকলক স্বাধীনভাৱে থাকিব লাগে তাতো বিশ্বাস কৰোঁ তো মই অকল মানুহৰ সত্তাটোতে বিশ্বাস নকৰোঁ মহিলাসকলৰ সত্তাটো যে তেওঁলোকো যে স্বাধীনভাৱে থাকিবলৈ পাব লাগে এইবিলাকো বিশ্বাস কৰোঁ পঢ়া শুনা কৰোঁ আমি যেতিয়া কিতাপ পঢ়োঁ ধৰক যেতিয়া মাৰ্কচিজিম পঢ়িছিলোঁ মানে বেয়া লাগে আজিকালি এইবিলাক চৰ্চা কমি গৈছে অসমত এতিয়া মানে হিন্দু মুছলমান অসমত এতিয়া আপুনি দেখিছে আৰু কি কালচাৰ আহি গ'ল অসমৰ চাৰিওফালে মন্দিৰ মছজিদৰ কাহিনী এতিয়া অকল অসমৰ চাৰিওফালে এতিয়া ধৰ্ম আৰু জাতিৰ প্ৰশ্ন অসমত কোনো চিৰিয়াছ চিন্তা চেতনা নাইকিয়া হৈ গ'ল চিৰিয়াছ চেতনাটো নাই আগতে মানুহে মন্দিৰ বা মছজিদলৈ নগৈ ৰাজনীতিক মন্দিৰ বা মছজিদৰ লগত একাকাৰ নকৰাটো তেওঁলোকৰ কাৰণে সেইটো আছিলে প্ৰকৃত পলিটিচিয়ানৰ লক্ষণ এটা প্ৰতিজন পলিটিচিয়ানে দেখুৱাবলৈ কাৰণে হ'লেও মছজিদ বা মন্দিৰলৈ যাব লাগে আচ্ছা চব আৰু মানে এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি দিলে যে যিটো আৱহাৱা এইটো এনেকুৱা এটা আৱহাৱা কৰি দিলে যে নাই আমি অসমীয়া জাতিটো ভাৰতীয় জাতিটো বেলেগ কথা বাদ দিয়কচোন বাৰু আপুনি আপোনাৰ জীৱনকালৰ প্ৰথম অৱস্থাত কিমান বম দেখিছিলে দেখিছিলোঁ ইমান দেখিছিলেনে আজিৰ দিনত যিমান বম হয় আপুনি এটা কথা বাদ দিয়কচোন বাৰু আগতে মুছলিম মহিলা যেতিয়া দেখিছিলোঁ আমি মুছলিম মহিলাটো যেতিয়া দেখিছিলোঁ তেতিয়াতো এইবিলাক নাছিলেই কি বুলি কয় এইটো কি লোৱা বুলি কয় এখন বুৰ্খা হিজাব বা বুৰ্খা এইটো নলয় আজিকালি দিনে দিনে বাঢ়ি গৈছে আমিতো আমাৰ গাঁৱত কেতিয়াও কোনো দিনটো আপোনাৰ গেৰুৱা পিন্ধা মানুহ দেখাই নাছিলোঁ কেতিয়াও জীৱনতে দেখা নাই আজিকালিতো সত্ৰত গেৰুৱা পিন্ধি নাম গাবলৈ ধৰিলে মাজুলী সত্ৰত সেইদিনা গৈছোঁ মাজতে এদিন মইতো দেখি আচৰিত আমাৰ মহাপুৰুষীয়া পৰম্পৰাৰ মাজুলী সত্ৰত গেৰুৱা বসন তাজ্জব মানি আহিলোঁ আৰে এনেকুৱা পৰিস্থিতি আমি কেনেকুৱা ধৰ্ম মানুহ মই আহোম মানুহ আমাৰ ঘৰত ধৰ্মটো কি চাব নেকি আমাৰ ঘৰত ধৰ্মটো হ'ল আমাৰ মা আৰু দেউতাই সাজৰ সকাম পাতে সাজৰ সকাম মানে জানেনে আপুনি সাজ দিয়ে ৰাতি সাজৰ সকাম পাতি আমি আহোমৰ যিটো মানে আমাৰ যিটো ৰাইচ বিয়েৰৰ সকাম পাতোঁ হয়নে তাৰ লগত হাঁহ বা পাৰৰ মাংস নহ'লে বা গাহৰি মাংসৰ আমি সকাম পাতোঁ হয়নে আকৌ মোৰ দেউতা আছিলে আপোনাৰ মাজুলীৰ কি কয় সত্ৰৰ কি কয় এখন মেইন সত্ৰখন কি কয় আমাৰ আউনীআটী সত্ৰৰ মেধি আছিলে দেউতা আমাৰ নামঘৰটোৰ তেখেত নামঘৰীয়া মেধি দেউতা হাতোলা মেধি এই আছিলে তো আপুনি চাওক আকৌ যেতিয়া আমাৰ বাইদেউহঁতৰ যেতিয়া তুলনি বিয়া হৈছে আকৌ আমি ব্ৰাহ্মণ লগাইছোঁ দিনটো চাবৰ কাৰণে কোনদিনা বিয়া পাতে তাৰমানে আমাৰ ধৰ্মীয় পৰম্পৰাটো আপুনি লক্ষ্য কৰক দেই ধৰ্মীয় পৰম্পৰাটো এফালেদি আহোমৰ পৌৰাণিক যিটো আমাৰ পৰম্পৰাগত ধৰ্ম সেই ধৰ্মটো আমি আছোঁ এফালেদি আমাৰ ওপৰত শংকৰদেৱৰ নামঘৰৰ পূৰা প্ৰভাৱ পৰিছে আমি ভাওনা প্ৰত্যেক বছৰে কৰোঁ হৰিনাম আমি প্ৰত্যেক বছৰে গাওঁ আৰু একেটা সময়তে আকৌ আমি ব্ৰাহ্মণক লগাওঁ আমাৰ সকাম শ্ৰাদ্ধ পাতিবৰ কাৰণে ব্ৰাহ্মণে চাই দিয়া ডেটতহে আমি সকামটো পাতোঁ এই যে অসমীয়া মানুহৰ এই যিটো উদাৰ ধৰ্মীয় ভাৱ এই ভাৱটোক এতিয়া এটা অত্যন্ত গুড়া উগ্ৰ অৰ্থহীন এটা ধৰ্মীয় বাগাড়ম্বৰলৈ পৰিণত কৰি পেলালে বিজেপিয়ে বিভাজনৰ কাৰণে ভোটৰ কাৰণে তেওঁলোকে যিখন বৰ্ণবাদী সমাজক
সমৰ্থন কৰে সেই বৰ্ণবাদী সমাজ এখনৰ কাৰণে এই গোটেই কাৰবাৰটো কৰি পেলালে হা সেই পৰিস্থিতিত যেতিয়া মই অসমৰ আটাইতকৈ নিপীড়িত মানুহক যেতিয়া ঘৰ ভাঙিছে আৰু কেৱল ধৰ্মৰ ভিত্তিত মুছলমান বুলি ঘৰ ভাঙিছে তেওঁলোক যদি বাংলাদেশী হয় মই ডেফিনেটলি তেওঁলোকৰ লগত চৰকাৰৰ লগত আছোঁ যদি বাংলাদেশী নহয় মুছলমান কাৰণে ঘৰ ভাঙিছে তেতিয়াহ'লে মই যে মাত দিবলৈ গৈছোঁ যিহেতু মোৰ পত্নীগৰাকীও মোৰ ৱাইফো তেওঁ সঁচা সঁচিকৈ পঢ়া শুনা কৰা ব্যক্তি জনা শুনা কৰা মানুহ আৰু ধৰ্মত মতি গতি মানে অনবৰতে ধৰ্ম কৰি থকা মানুহ নহয় আমাৰ কাৰণে ধৰ্মটো কি কৃষ্ণ বুলি মুখত মাতটো আহি গ'ল সেইটোৱে ধৰ্ম আৰু তাতকৈ আমিতো আৰু বেছি একো চিন্তা কৰি নাথাকোঁ শংকৰদেৱে নিজেই কৈ দিছে হয়নে নহয় শংকৰদেৱেতো কৈ দিছে শংকৰদেৱৰ ধৰ্মটোৰ অৰ্থটোৱে কি যে একো আপুনি এইবিলাক কৰি থকা দৰকাৰ নাই মাত্ৰ এটাই কৰক কৃষ্ণ বুলি কৈ দিয়ক ভগৱানৰ নামটো লৈ দিয়ক এবাৰ মাত এষাৰ দি দিয়ক ভগৱানক লগে লগে আপোনাৰ চব শেষ যিমান পাপ আছে শেষ এইটোৱে মুক্তি হয়নে নহয় কওক এতিয়া সেইকাৰণে যেতিয়া মুছলমান মানুহ বুলি হিন্দুত্ববাদী RSS বিজেপিয়ে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই উগ্ৰ হিন্দুত্ববাদী দৃষ্টিভংগীৰে মুছলমানক আক্ৰমণ কৰি ভোট ল'বলৈ লৈছে তেতিয়া ডেফিনেটলি মই জানো যে উজনি অসমত মোক বেয়া পাব কাৰণ ধৰ্মীয় উন্মাদনাৰে মানুহ উন্মাদ হৈ আছে এই মুহূৰ্তত বহুত মানুহ বেয়া পাব তাৰপিছতো মই ষ্টেণ্ড দিছোঁ আৰু কৈছোঁ ৰাইজৰ দলৰ বেছিভাগ লিডাৰে মোক কৈছে যাব নালাগে তাৰপাছত মই ৰিকুৱেষ্ট কৰিছোঁ যে মোক যাবলৈ দিয়া মই এনেকৈ আৰু জীয়াই থাকিব নোৱাৰোঁ মোৰ কনচায়েন্সটোক মই কেতিয়াও মনাব নোৱাৰোঁ মোৰ বিবেকটোক মই মনাব নোৱাৰোঁ যে আটাইতকৈ দুখীয়া মানুহজনৰ বিপদ হ'ব আৰু সেই সময়ত মই ধৰ্ম বুলি দূৰত ৰৈ থাকিম হা সেইকাৰণে মই গৈছোঁ যেতিয়া মানুহে মোৰ ওচৰত কান্দিছে তেতিয়া মই মোৰ মায়ে কান্দিলে যেনেকৈ কৰিম মই তেনেকৈয়ে কৰিছোঁ মোৰ পেহী বা মোৰ বাইদেৱে কান্দিলে মই যেনেকৈ কৰিম মোৰ গাঁৱৰ আমাৰ আপাদৌ বা নিচাদৈ কান্দিলে যেনেকৈ কৰিম মই তেনেকৈয়ে কৰিছোঁ এনেকৈ কৈ আছে যে মহিলাকে সান্তনা দিছে পুৰুষক দিয়া নাই এইটো কৈ আছে ৰাইজে নহয় মানে প্ৰব্লেমটো দুটা পুৰুষবিলাকৰ লগত কথা পাতিছোঁ কংক্ৰিটকৈ কি যে আপোনালোকে খোৱা বোৱাটো পাইছেনে নাই য'ত য'ত পোৱা নাই মই আপোনাক খোলাকৈ ক'ব খোজোঁ গোৱালপাৰাত যিবিলাক মানুহৰ ঘৰ ভাঙিলে বহুত মানুহ সেইবিলাক বহুত পুৰণি অসমৰ মুছলমান মানুহ তাত দেশী মুছলমানো আছে আনকি যাক হেৰিয়ে চাৰ্টিফিকেট দিছে যে এওঁলোক থলুৱা লখিমপুৰৰ যিসকল ঘৰ ভাঙিলে তাত বহুত গৰীয়া মানুহ আছে সেই মানুহবিলাকৰ লগত কথা পাতি মই তাত ৰেচনৰ পৰ্যন্ত ব্যৱস্থা কৰিছোঁ আপোনালোকক কিবা এটা চলিবলৈ কিবা এটা মানে চাউল দিয়া কিবা খোৱা বোৱা সেইবিলাক কথা পাতিছোঁ আৰু মহিলাবিলাকে যেতিয়া মই চাবলৈ গৈছোঁ তেওঁলোকক একদম মাটিত যেতিয়া শুই আছে কোনোবাই আহি দৌৰ মাৰি আহি কান্দিছে সেই কণ্ডাক্টটোতো আৰু মই পুৰুষবিলাকে স্বাভাৱিকতে ইমান কন্দা কটা নকৰে দিয়কচোন অলপ কম কৰে হয়নে নহয় গতিকে সেইটোক হৈছে গতিকে সেইটোক লৈ মোক কোনোবাই বেয়া পাইছে মই আপোনাক এটা গৰ্বৰে এটা কথা ক'ব খোজোঁ যে মই অসমীয়াৰ স্বাভিমানক লৈ সদায় গৰ্বিত মই একেটা সময়তে 4টা আইডেণ্টিটি লৈ থাকোঁ এটা হ'ল আহোমৰ আইডেণ্টিটি এটা হ'ল অসমীয়াৰ আইডেণ্টিটি এটা হ'ল ভাৰতীয়ৰ আইডেণ্টিটি আৰু এটা হ'ল বিশ্ব নাগৰিক এই 4টা আইডেণ্টিটিৰ লগত মোৰ কেতিয়াও কাৰোৰ লগত কাজিয়া নহয় পেৰেলেলি এই 4টা আইডেণ্টিটি একেলগতে গৈ থাকে কোনেও কাৰোৰ লগত কাজিয়া নকৰে আহোমটোও অসমীয়াৰ লগত কাজিয়া নকৰে অসমীয়াটোৱে আহোমৰ লগত কাজিয়া নকৰে অসমীয়াটোও ভাৰতীয়ৰ লগত কাজিয়া নকৰে ভাৰতীয়টোৱেও মোৰ লগত অসমীয়া হিচাপে কাজিয়া নকৰে আৰু বিশ্ব নাগৰিক